নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 9ৰ ইংলিছৰ চেপ্টাৰ নম্বৰ 6 মাই চাইল্ডহুড আলোচনা কৰিম। এই চেপ্টাৰটোত বেসিক্যালি এপিজে আব্দুল কালামৰ অটোবায়োগ্ৰাফি তেখেতৰ এখন কিতাপ আছিল উইংছ অফ ফায়াৰ। এই কিতাপখনৰ পৰা মানে অকমান ইয়াতে তোমালোকক তুলি দিয়া হৈছে তেখেতৰ জীৱনৰ বিষয়ে, তেখেতৰ চাইল্ডহুডৰ বিষয়ে, তেখেতৰ চাইল্ডহুডটো কেনেকৈ পাৰ হৈ গৈছে, তাৰ পিছত কেনেকৈ সায়েন্টিষ্ট হ'ল, এইবিলাকৰ বিষয়ে অকমান তেখেতৰ অটোবায়োগ্ৰাফি মানে আত্মজীৱনী উইংছ অফ ফায়াৰ অগ্নিৰ ডেউকা এই গ্ৰন্থখনৰ পৰা ইয়াতে তোমালোকক তুলি দিছে। ইয়াতে আমি কিতাপত দিয়া যিমানখিনি কোৱেশ্চন আছে গোটেইখিনিয়ে আলোচনা কৰিম আৰু তোমালোকৰ কাৰণে মই কিছুমান বনাই MCQ দিছোঁ ভিডিঅ'টোৰ শেষত, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ইয়াতে আমাক ফাৰ্ষ্ট কোৱেশ্চনটো দিয়া আছে এনসাৰ দিস কুৱেশ্যনছ ইন 1 or 2 sentences ইজ, মানে এটা দুটা বাক্যত আমাক এনসাৰ কৰিব দিছে। নাম্বাৰ 1, হোৱেৰ ৱাজ আব্দুল কালামছ হাউচ, মানে আব্দুল কালামৰ ঘৰ ক'ত আছিল। এইটোৰ এনসাৰ হ'ল আব্দুল কালামছ হাউচ ৱাজ সিটুৱেটেড অন দ্য মস্ক ষ্ট্ৰীট ইন দ্য ৰামেশ্বৰম, মানে আব্দুল কালামৰ ঘৰটো ক'ত আছিল, মস্ক ষ্ট্ৰীট মানে মছজিদৰ ৰাস্তাত ৰামেশ্বৰমত আছিল। ৰামেশ্বৰমৰ মছজিদৰ ৰাস্তাত আব্দুল কালামৰ ঘৰ আছিল। তাৰ পিছৰ কোৱেশ্চনটো হ'ল হোৱাট ডু ইউ থিংক দিনমণি ইজ দ্য নেম অফ, গিভ এ ৰিজন অফ ইয়ৰ এনসাৰ, মানে তুমি কি ভাবা দিনমণি কি আছিল, কাৰ নাম হয়, আৰু এইটো যে ভাবা কিহৰ কাৰণে মানে কেনেকৈ ভাবিলা। এইটোৰ এনসাৰ হ'ব দিনমণি ইজ দ্য নেম অফ লোকেল নিউজ পেপাৰ, মানে এটা লোকেল বাতৰি কাকতৰ নাম হ'ল দিনমণি। আৰু আমি এইটো কেনেকৈ গম পালোঁ, আব্দুল কালাম attempts to trace the second world war's news in the headlines of this newspaper, কাৰণ আমি কেনেকৈ জানিলোঁ এই নিউজ পেপাৰৰ হেডলাইনৰ পৰা আব্দুল কালামে কি জানিছিল, কি জনাৰ চেষ্টা কৰিছিল, ছেকেণ্ড ৱৰ্ল্ড ৱাৰত কি ঘটি আছিল এইবিলাক নিউজবিলাক জনাৰ চেষ্টা কৰিছিল এই নিউজ পেপাৰৰ পৰা। তাৰপিছত 3 নম্বৰটো কৈছে হু ৱেৰ আব্দুল কালামছ স্কুল ফ্ৰেণ্ডছ, হোৱাট ডিড দে লেটাৰ বিকাম, আব্দুল কালামৰ ফ্ৰেণ্ডছবোৰৰ নাম কি আছিল আৰু তেওঁলোক পিছলৈ গৈ মানে কি বনিলে, মানে কি হ'ল, কি কাম কৰে। এইটোৰ এনসাৰ হ'ল আব্দুল কালামছ স্কুল ফ্ৰেণ্ডছ ৱেৰ ৰামানাথা শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱা প্ৰকাশন, ৰামানাথা শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱা প্ৰকাশন, এই তিনিটা তেখেতৰ ফ্ৰেণ্ডছৰ নাম আছিল আৰু তেওঁলোক কি হ'ল। লেটাৰ ৰামানাথা বিকাম দ্য হাইয়েষ্ট প্ৰিষ্ট অফ দ্য ৰামেশ্বৰম টেম্পল, হাইয়েষ্ট প্ৰিষ্ট মানে বামুণ, হাইয়েষ্ট বামুণ বনিলে ক'ত, ৰামেশ্বৰম টেম্পলৰ। আৰু অৰবিন্দন ৱেণ্ট ইন টু দ্য বিজনেছ অফ এৰেঞ্জিং ট্ৰান্সপৰ্ট, অৰবিন্দনে কি হ'ল বিজনেছত সোমাই গ'ল, কি বিজনেছ, এৰেঞ্জিং ট্ৰান্সপৰ্ট ফৰ ভিজিটিং পিলগ্ৰিমছ মানে তীৰ্থযাত্ৰীসকল, ধৰ্মীয় তীৰ্থযাত্ৰীসকল অহা যোৱা কৰাৰ কাৰণে তেওঁলোক মানে এই নদী পাৰ কৰাই দিয়ে, সাগৰ পাৰ কৰাই দিয়ে, এইটোৰ এৰেঞ্জমেণ্ট কৰে আৰু এইটো বিজনেছত সোমাই গ'ল অৰবিন্দনে। আৰু শিৱা প্ৰকাশনে কি কৰিলে, শিৱা প্ৰকাশন বিকেম এ কেটাৰিং কণ্ট্ৰেক্টৰ ফৰ দ্য চাউদাৰ্ণ ৰেলৱেজ, দক্ষিণ ভাৰতৰ ৰেলৱেৰ কাৰণে কেটাৰিং কণ্ট্ৰেক্টৰ মানে খানা দানাৰ যোগান ধৰে যে এইবিলাক কামত সোমাই গ'ল। এইটো কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট হয়, এই 5টা কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ, তোমালোকে যদি মানে বাকীখিনি পঢ়াৰ কাৰণে বহুত টান লাগে এই ফাৰ্ষ্ট 5টা কোৱেশ্চন আগত মুখস্থ কৰি ল'বা, তাৰপিছত যদি হয় পিছৰখিনি পঢ়িবা। 4 নম্বৰ কোৱেশ্চন হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ, আব্দুল কালামে প্ৰথম আয় বা ইনকাম কেনেদৰে উপাৰ্জন কৰিছিল। আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজ বাই ডিষ্ট্ৰিবিউটিং নিউজ পেপাৰ, বাতৰি কাকত প্ৰচাৰ মানে ডিষ্ট্ৰিবিউট কৰি, মানুহৰ ঘৰে ঘৰে দোকানে দোকানে নিউজ পেপাৰ ডিষ্ট্ৰিবিউট কৰি আব্দুল কালামে ফাৰ্ষ্ট আৰ্নিং কৰিছিল। তাৰ পিছৰ কোৱেশ্চনটো সুধিছে হেড হি আৰ্ণড এনি মানি বিফৰ ডেট ইন হোৱাট ৱে, মানে এই নিউজ পেপাৰ ডিষ্ট্ৰিবিউশ্যনৰ আগতে আব্দুল কালামে আগতে মানি উপাৰ্জন কৰিছিল নে, আৰু যদি কৰিছিল কেনেকৈ। হয়, য়েছ হি হেড আৰ্ণ মানি বিফৰ ডেট, এইটোৰ আগতেও তেওঁ পইচা ইনকাম কৰিছিল। কেনেকৈ, হি ইউজ টু চেল তামাৰিন চিডছ টু এ প্ৰভিজন শ্বপ, তেওঁ কি কৰিছিল তেতেলীৰ গুটি মানে বেচিছিল, চেল কৰিছিল এটা দোকানত, প্ৰভিজন শ্বপ মানে লোকেল দোকানবিলাকত তামাৰিনৰ গুটি মানে তেতেলীৰ গুটি বেচিছিল। অন মস্ক ষ্ট্ৰীট মানে মছজিদৰ ৰাস্তাত, ফৰ হুইচ হি গট 1 আনা, আৰু এইটো বেছি কিমান পইচা লাভ কৰিছিল 1 আনা।
তাৰ পিছৰ কোৱেশ্চন এতিয়া আমাক 30টা ৱৰ্ডৰ ভিতৰত নাইবা দুটা পেৰাগ্ৰাফৰ ভিতৰত আমাক লিখিব দিছে শৰ্ট পেৰাগ্ৰাফৰ ভিতৰত আমাক লিখিব দিছে এইটো কি কৈছে হাউ ডাজ দা অথৰ ডিসক্ৰাইব হ'ব ইয়াতে ডিসক্ৰাইব মানে অথৰে কি কেনেদৰে বৰ্ণনা কৰিছিল হিজ ফাদাৰ তেওঁৰ দেউতাকৰ বিষয়ে হিজ মাদাৰ মাকৰ বিষয়ে আৰু হিমসেল্ফ তেওঁৰ নিজৰ বিষয়ে যেহেতু এইটো আত্মজীৱনী হয় অথৰ মানে আব্দুল কালাম নিজেই হ'ব এটোৰ এনসাৰ হল দেউতাকৰ বিষয়ে কি বৰ্ণনা কৰিছিল দা অথৰ ডিসক্ৰাইবস হিজ ফাদাৰ এজ এ ওয়াইজ এণ্ড জেনেৰিয়াছ পাৰ্সন বহুত জ্ঞানী আৰু জেনেৰিয়াছ মানে দয়ালু মানৱীয় মানুহ আছিল who felt happy by helping others আৰু তেওঁ মানে ভাল ফুৰ্তি অনুভৱ কৰিছিল বেলেগক সহায় কৰি he was a man of confidence and great wisdom আৰু তেওঁ আত্মবিশ্বাসৰ মানুহ আছিল was a man of confidence and great wisdom মানে তেওঁৰ ৰীতি নীতি জীৱনৰ মানে আচাৰ ব্যৱহাৰ বিলাক বহুত ভাল আছিল জ্ঞানী আছিল though he had no formal education যদিও তেওঁৰ মানে ফৰ্মাল কোনো শিক্ষা নাছিল স্কুলত গৈ মানে শিক্ষা গ্ৰহণ কৰা নাছিল এট নো মাচ মানি বহুত পইচা নাথাকিলেও তেওঁ মানুহজন বহুত মানে কনফিডেন্স আছিল আৰু গ্ৰেট উইজডম আছিল আৰু কি হি ওয়াজ এ অলসো মেন অফ ষ্ট্ৰিক্ট ডিসিপ্লিন আৰু তেওঁ বহুত ভাল ষ্ট্ৰিক্ট ডিসিপ্লিনৰ মানুহ আছিল মানে টাইমত উঠে টাইমত মছজিদত গৈ নামাজ পঢ়ে টাইমত খায় টাইমত শুৱে মানে ডিসিপ্লিন ভাল আছিল আৰু মাকৰ বিষয়ে কি কৈছে হিজ মাদাৰ ওয়াজ এ নবেল কাইণ্ড হাৰ্টেড নবেল মানে বহুত ভাল মানুহ আছিল বহুত দয়ালু মানুহ আছিল হাৰ্টটো বহুত হৃদয়টো বহুত সাফা আছিল কাইণ্ড হাৰ্টেড এ টিপিক্যাল ইণ্ডিয়ান ওমেন আৰু সাধাৰণ ইণ্ডিয়ান মহিলাবিলাক যেনেকুৱা হয় তেনেকুৱা আছিল she loves to feed a large number of people তেওঁ মানুহক খানা বনাই খুৱাই বহু মানুহক খানা বনাই খুৱাই বহুত ভাল পাইছিল তাৰ পিছত নিজৰ বিষয়ে কি কৈছিল he was born into a middle class tamil family তেওঁ এটা মধ্যবিত্ত তামিল ফ্যামিলি জন্ম গ্ৰহণ কৰিছিল a short boy with undistinguished looks মানে চাপৰ আছিল আৰু আনডিস্টিংগুইশ্ড লুক মানে বেলেগতকৈ বেলেগ নাছিল মানে সকলোবিলাক মানুহ যেনেকুৱা দেখে সাধাৰণ ঠিক তেনেকুৱাই দেখিছিল বৰ্ন টু টল এণ্ড হেণ্ডসাম পেৰেণ্টছ বৰ্ন টু টল মানে তেওঁৰ পেৰেণ্টছ কি আছিল ওখ এণ্ড হেণ্ডসাম মানে দেখাত ধুনীয়া আছিল তেওঁৰ মা দেউতা তাৰপিছত হি ষ্টাডিড ফিজিক্স এণ্ড এৰোস্পেচ ইঞ্জিনিয়াৰিং এণ্ড বিকেম এ সাইণ্টিষ্ট তেওঁ কি পঢ়িছিল ফিজিক্স পঢ়িছিল এৰোস্পেচ ইঞ্জিনিয়াৰিং মানে বিমানৰ ওপৰত বিমান বা শূন্যৰ ওপৰত যিবিলাক বাহন উৰা মাৰে এইবিলাকৰ বিষয়ে তেওঁ ষ্টাডি কৰিছিল আৰু এৰোস্পেচ ইঞ্জিনিয়াৰ হৈছিল আৰু শেষত গৈ কি হৈছিল বিকেম এ সাইণ্টিষ্ট বৈজ্ঞানিক হৈছিল তেখেতৰ কি কি আৱিষ্কাৰ আছে তোমালোকে এবাৰ পঢ়ি চাবা আৰু তেওঁ ৰাষ্ট্ৰপতি আছিল আমাৰ ভাৰতৰ তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো কি কৈছে হোৱাট ক্যাৰেক্টাৰিষ্টিক্স ডাজ হি সে হি ইনহেৰিটেড ফ্ৰম হিজ পেৰেণ্টছ মানে তেওঁ কোনবিলাক গুণ মা দেউতাকৰ পৰা লাভ কৰিছিল আব্দুল কালাম ইনহেৰিটেড অনেষ্টি এণ্ড সেল্ফ ডিসিপ্লিন ফ্ৰম হিজ ফাদাৰ ইন অনেষ্টি মানে সততা সঁচা কথা ক'ব লাগে আৰু সেল্ফ ডিসিপ্লিন মানে টাইমত চলিব লাগে টাইমত খাব লাগে মানে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু ভালদৰে নীতি নিয়মেৰে চলিব লাগে এইবিলাক কাৰ পৰা লাভ কৰিছিল ফ্ৰম হিজ ফাদাৰ এণ্ড হি ইনহেৰিটেড ফেইথ ইন গুডনেছ মানে ভাল বস্তুত বিশ্বাস থকা ভাল কাম কৰিলে ভাল হ'ব এইবিলাক গুডনেছত বিশ্বাস থকা এণ্ড ডিপ কাইণ্ডনেছ আৰু দয়ালু কাৰ পৰা শিকিছিল ফ্ৰম হিজ মাদাৰ তাৰপিছত ৰোমান নম্বৰ 3 আমাক এইটোত কৈছে তোমালোকে শিক্ষকৰ লগত আলোচনা কৰি প্ৰশ্নসমূহৰ উত্তৰ দিবা আমাক কিছুমান লাইন দিয়া আছে এই লাইনবোৰৰ পৰা আমাক কোৱেশ্চন সুধিছে এই কোৱেশ্চনবোৰৰ উত্তৰ আমাক দিব লাগিব তোমালোকক কৈছে যেহেতু শিক্ষকৰ লগত আলোচনা কৰি দিবা কিন্তু মই লিখি দিছো তোমালোকে পঢ়ি ল'বা এবাৰ এই লাইন কেইটাৰ ওপৰত ভিত্তি কৰি আমাক কোনটো কোৱেশ্চন সুধিছে ফাৰ্স্ট এই লাইনটো কি কৈছে অন দা হোল দ্য স্মল সোসাইটি অফ ৰামেশ্বৰম ওয়াজ ভেৰি ৰিজিড ইন টাৰ্মছ অফ দা segregation of different social groups says the author মানে ৰামেশ্বৰৰ সৰু সমাজখনৰ বিভিন্ন গ্ৰুপৰ মানুহৰ মাজত বিভাদ অনাটো বা প্ৰভেদ অনাটো অসম্ভৱ এইটো মানে কৈছে দৃঢ় আছিল এইটোৰ ওপৰত ভিত্তি কৰি এইটো কোৱেশ্চন সুধিছে হুইচ social group does he mention where these groups easily identifiable মানে আমাক কৈছে যে কোনবিলাক গ্ৰুপৰ কথা কৈছে আৰু এই গ্ৰুপবিলাক মানে সহজতে আমি চিনি পাব পাৰি নেকি তেওঁলোকৰ ড্ৰেছৰ মাজত কিবা প্ৰভেদ আছে নেকি আমাক এনেকৈ সুধিছে তো আমি এনসাৰটো এইবিলাক মানে অলপ ডাঙৰ এনসাৰ পৰীক্ষাত বেছি নাহে আহাৰ সম্ভাৱনা নাই জাস্ট তোমালোকে ৰিডিং কৰি ল'বা
There were several different groups in Rameshwaram. মানে বেলেগ বেলেগ ধৰণৰ গ্ৰুপ আছিল. Most of these belong to Orthodox Brahmin families. আৰু বেছিভাগ মানুহ কি আছিল? Orthodox, মানে পুৰণি খিয়াল থকা, পুৰণি ধাৰণা থকা Brahmin families. These group were easily identifiable. আৰু তেওঁলোক মানে এই গ্ৰুপবিলাক সহজতে আমি চিনি পাব পাৰি. মুছলিম wore cap on their head. মুছলিম বিলাকে মানে মূৰত টুপি পিন্ধে. While Hindu had secret thread in their body. আৰু হিন্দু বিলাকৰ এটা সূতা থাকে যে বডিত সূতা পিন্ধে যে ব্ৰাহ্মণ মানুহবিলাকে এইটোৰ কথা কৈছে. ব্ৰাহ্মণ লেডিজ ওৱেৰ মাছ অৰ্থডক্স ইন দেয়াৰ ভিউজ. আৰু ব্ৰাহ্মণবিলাক বেছি অলপ মানে অৰ্থডক্স পুৰণি ধ্যান ধাৰণাৰ মানুহ আছিল. তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো কি কৈছে? Were they aware only of their differences or did they also necessarily share friendship or experiences? মানে তেওঁলোকে যে গম পায় নে যে তেওঁলোকৰ মাজত হিন্দু মুছলিমৰ মাজত মানে ডিফাৰেন্স আছে আৰু জানিও তেওঁলোকে মানে কেনেকৈ ফ্ৰেণ্ডশ্বিপ শ্বেয়াৰ কৰিছিল আৰু এক্সপিৰিয়েঞ্চবিলাক শ্বেয়াৰ কৰিছিল আমাক এইটো সুধিছে. আৰু এইটো তেওঁলোকৰ বেড টাইমৰ যি ষ্টৰী শুনি আছিল কালামে তেখেতৰ মাকৰ পৰা এইটোৰ ভিত্তিত আমাক লিখিব কৈছে. Though they were aware of the caste, yet they shared their natural friendship and experience. তেওঁলোকে গম পাইছিল যে তেওঁলোক ডিফাৰেণ্ট কাষ্টৰ পৰা বিলং কৰে, কিন্তু হ'লেও তেওঁলোকে এটা নেচাৰেল ফ্ৰেণ্ডশ্বিপ আৰু এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰে. The mother of the Kalam used to tell him events from the Ramayana and life of the Prophet. আব্দুল কালামৰ মাকে তেওঁক ৰাতি বেড টাইমত কি মানে ষ্টৰী শুনাইছিল, ৰামায়ণৰ কাহিনী শুনাইছিল আৰু মুছলিমবিলাকৰ প্ৰফিট মহম্মদৰ কথাও মানে শুনাইছিল. তাৰপিছত ইভেন দ্য পেৰেণ্টছ টু হেটেড দ্য পয়জন অফ কমিউনেলিজিম. আৰু আব্দুল কালামৰ পেৰেণ্টছে মানে এই ছিষ্টেমটো বহুত বেয়া পাইছিল, ঘৃণা কৰিছিল. মানে হিন্দু মুছলিম এই ধাৰণাটো মানে কমিউনেল নিজৰ ৰিলিজিয়নৰ ওপৰত ভিত্তি কৰি হিংসা ভাৱটো বেয়া পাইছিল. তাৰপিছত আৰু আমাক এটা ঘটনা মানে সুধিছে. ডিউৰিং দ্য এনুৱেল শ্ৰী সীতাৰামা কল্যাণম চেৰেমনি, এইটো এটা প্ৰগ্ৰাম হয়, শ্ৰী সীতাৰামা কল্যাণম চেৰেমনি, কালামছ ফেমিলি ইউজ টু এৰেঞ্জ বৰ্ডছ উইথ এ স্পেচিয়েল প্লেটফৰ্ম ফৰ কেৰিং দ্য আইডল অফ লৰ্ড. আৰু এই মানে চেৰিমনিটোত কি কৰিছে, আব্দুল কালামৰ ফেমিলিয়ে মানে বৰ্ড এৰেঞ্জ কৰিছিল. আৰু কি কৰিছিল, সেই বৰ্ডখনত কি কেৰি কৰিছিল, আইডল অফ লৰ্ড, ভগৱানৰ মূৰ্তি কেৰি কৰিছিল, মানে লৈ আহিছিল এই বৰ্ডখনত, ফ্ৰম দ্য টেম্পল টু দ্য মেৰিজ চাইড. আৰু মন্দিৰৰ পৰা মেৰিজ চাইডলৈ মূৰ্তি লৈ আহিছিল আব্দুল কালামৰ ফেমিলিয়ে. দ্য চাইট ৱাজ চিটুৱেটেড ইন দ্য মিডিল অফ দ্য পণ্ড কল ৰামা তীৰ্থ হুইচ ৱাজ কোৱাইট নিয়াৰ টু কালামছ হাউচ. আৰু এইটো কৰ পৰা ক'লৈ আনিছিল, মিডিল অফ দ্য পণ্ড, পুখুৰীৰ মাজত. আৰু এই পুখুৰীটো কি বুলি কৈছিল, ৰামা তীৰ্থ. পিছত এইটো সুধিছে, দ্য অথৰ স্পীক্স বথ দ্য পিপল হু ৱেৰ ভেৰি এৱাৰ অফ দ্য ডিফাৰেঞ্চেছ এমং দেম এণ্ড দ'জ হু ট্ৰাই টু ব্ৰিজ দিছ ডিফাৰেঞ্চেছ. মানে আমাক সুধিছে এই ৰামেশ্বৰমত 2 ধৰণৰ মানুহ আছিল. মানে এটা ধৰণৰ মানুহ আছিল যোনে মানে এই হিন্দু বা মুছলিম বা ব্ৰাহ্মণসকলৰ মাজত যোনটো ভেদাভেদ আছে এইটো মানে সৃষ্টি কৰিব বিচৰা নাছিল, মানে একেলগে মিলিজুলি থাকিব খুজিছিল. আৰু তাতে আকৌ কিছুমান মানুহ আছিল যিবিলাকে মানে এই মৰম চেনেহটো মানে কি কৰি দিব খুজিছিল, ভাঙি দিব খুজিছিল. মানে 2টা ধৰণৰ মানুহ আছে. কিন্তু আমি এই প্ৰব্লেমবিলাক মানে বেয়া মানুহবিলাকৰ আমি প্ৰব্লেমবিলাক কেনেদৰে ছল্ভ কৰিব পাৰি, 2টা ঘটনা আমাক লিখিব দিছে. আমি ফাৰ্ষ্ট এটা ঘটনা, তোমালোকে যদি টেক্সটটো ভালকৈ পঢ়া বুজি পাবা যে এবাৰ এটা টিচাৰ আহিছিল, টিচাৰ আহি মানে যে দেখিছে যে ব্ৰাহ্মণ আৰু আব্দুল কালাম মুছলিম একেলগত বহি আছে, সেইটো সহ্য কৰিব পৰা নাছিল. আৰু কি আব্দুল কালামক কি কৈছিল, পিছত বহিব. আৰু পিছত কালামৰ ফ্ৰেণ্ডছে ঘৰত গৈ দেউতাকক কৈছিল, দেউতাকে এই টিচাৰক মাতি আনি মানে ক্ষমা খুজিব কৈছিল আৰু এনে মানে মতভেদ আৰু পিছত আনিব মানা কৰিছিল. ছাৰ এনকাৰেজ কমিউনেল ডিফাৰেঞ্চেছ, মানে ধৰ্মৰ ভিত্তিত বিচ্ছেদ আনিব খুজিছিল. হি কুড নট বিয়াৰ দ্য কালাম চিটিং উইথ এ হিন্দু বয়, মানে সহ্য কৰিব পৰা নাছিল আব্দুল কালামৰ বহাটো হিন্দু বয়ৰ লগত. হি মেড কালাম, সেইটো চিট হ'ব, টি হ'ব, চিট অন দ্য লাষ্ট বেঞ্চ. এণ্ড লক্ষ্মণ শাস্ত্ৰী এণ্ড শিৱা সুব্ৰমণিয়া আয়াৰ ডিছকাৰেজ দিছ মাল প্ৰেক্টিছ. আৰু লক্ষ্মণ শাস্ত্ৰী তেখেতৰ ফ্ৰেণ্ডৰ দেউতাক আৰু শিৱা সুব্ৰমণিয়া আয়াৰে এইটো কি কৰিছিল, মানে এইটো ভংগ কৰি দিছিল, মানে এনকাৰেজ কৰা নাছিল, এইটো কমাবলৈ চেষ্টা কৰিছিল এই বেয়া নীতিটো.
তাৰ পিছত এইটোতো আমাক সেম টাইপৰে কোশ্চেন সুধিছে মানে দুটা ঘটনা লিখিব দিছে মই যে আগতে দুটা ঘটনা কলো এই দুটা ঘটনা ইয়াতে লিখা হৈছে the first incident was when a new teacher came to their class he could not bear Kalam sitting with a Hindu boy Kalam's friend Ramanatha Shastri immediately called the teacher and made him apologize মানে ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল আৰু the second incident was when the science teacher invited Kalam for dinner at his home মানে ৰাতি ডিনাৰ কৰিবলৈ মাতিছিল his wife refused to serve a Muslim boy in her kitchen মানে ভাত দিব খোজা নাছিল then the teacher politely made her understand মানে লাহেকে বুজাইছিল ভালকে next time she herself served the meal to Kalam আৰু পিছত তেওঁ নিজে সার্ভ কৰিছিল next time তাৰ পিছত 2 নম্বৰ আমাক কি কোশ্চেন সুধিছে why did Abdul Kalam want to leave Rameshwaram আব্দুল কালামে কিয় ৰামেশ্বৰম এৰি যাব বিচাৰিছিল Abdul Kalam wanted to leave Rameshwaram to study at the district headquarters in Ramanathapuram কাৰণ Abdul Kalame পঢ়িব খুজিছিল মানে পঢ়াশুনা কৰিবলৈ হেডকোৱাৰ্টাৰত যাব খুজিছিল এটো কত ৰামানাথাপুৰমৰ হেডকোৱাৰ্টাৰত পঢ়িব যাব খুজিছিল ডিস্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ সেই কাৰণে ৰামেশ্বৰম এৰি যাব খুজিছিল তাৰ পিছত what did his father say to this আৰু এইটো শুনি মানে ৰামেশ্বৰম এৰি যোৱাটো শুনি তেওঁ দেউতাকে কি কৈছিল his father said that to grow one had to go তেখেতৰ দেউতাকে কৈছিল যে যদি জীৱনত আগবাঢ়িব খোজা গ্ৰ কৰিব খোজা তেতিয়া হলে কোনোবা মানে কোনোবাই যাব লাগিব he gave the example of seagull who flies across the sun alone and without a nest তাৰ পিছত তেওঁ দেউতাকে এটো মানে বুজাবলৈ কিহৰ এক্সাম্পল দিছিল সিগলৰ এক্সাম্পল দিছিল যিয়ে মানে সূৰ্যলৈ উৰা মাৰে অকলে আৰু উইথাউট এ নেস্ট মানে নিজৰ বাহ নথকাকৈ সূৰ্যলৈ উৰা মাৰে আৰু সেইটোৱে মানে আব্দুল কালামক বুজাইছিল যে যদি তুমি জীৱনত মানে ভাল কাম কৰিব খোজা ডাঙৰ মানুহ হ'ব খোজা তেতিয়া হলে অকলে যাব লাগিব তাৰ পিছৰ কোশ্চেনটো হৈছে what do you think his words mean why do you think he spoke these words মানে ওপৰৰ যে কথাখাৰ তেখেতৰ দেউতাকে ক'লে এইটোৰ জৰিয়তে কি বুজাব বিচাৰিছিল আৰু এই কথাখাৰ কিয় কৈছিল in order to hone his son's skill মানে তেখেতৰ লৰাৰ মানে জীৱনটো সপোনটো মানে সাৰ্থক কৰিবলৈ হন মানে এক্সপেৰিয়েন্স কৰিবলৈ এক ভাল মানুহ বনাবলৈ he spoke these words বনোৱাৰ কাৰণে তেখেতৰ লৰাৰ মানে জীৱনৰ স্কিল বিলাক বঢ়াবলৈ এই কথাখাৰ কৈছিল as he knew the harsh reality of life কাৰণ তেখেত জানিছিল জীৱনৰ মানে ৰিয়েলিটিটো কি হয় আসলিয়তটো কি হয় that children may have to live while going far from home to make their career and earn their livelihood যে লৰা ছোৱালী বিলাকে মানে নিজৰ ঘৰটো এৰি যাব লাগিব যদি তেওঁলোকৰ মানে কেৰিয়াৰটো বনাব লাগে আৰু নিজে ভাল এটা জীৱন উপাৰ্জন কৰিব লাগে তেতিয়া হলে বাহিৰলৈ ওলাই যাব লাগিব এতিয়া আমি তোমালোকৰ এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰো তোমালোকে এতিয়ালৈকে যদি ভিডিওটো চাই আছা প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মোক অলপ হেল্প কৰা তো ফাৰ্স্ট কোশ্চেনটো হল দা অথৰ অফ দা লাইফ ষ্টৰী এটো অথৰটো কোন হয় আমি জানো এপিজে আব্দুল কালাম কোনে লিখিছিল এপিজে আব্দুল কালাম তাৰ পিছত 2 নম্বৰ এপিজে আব্দুল কালাম was born a middle class Tamil family এটো আমি পঢ়ি আহিছো তাৰ পিছত এপিজে আব্দুল কালাম's born city ৰামেশ্বৰম এটো আমি গম পাও পঢ়ি আহিছো তাৰ পিছত আব্দুল কালাম has friends কিমানটা ফ্ৰেন্ড আছিল তিনিটা আমি নাম পঢ়িছো আব্দুল কালাম house was stone house পাক্কা house brick house পাক্কা house আছিল তাৰ পিছত সেকেন্ড ওয়ার্ল্ড ওয়ার ব্ৰক মানে সেকেন্ড ওয়ার্ল্ড ওয়ার কেতিয়া হৈছিল সেকেন্ড ওয়ার্ল্ড ওয়ার কেতিয়া হৈছিল 1939 তাৰ পিছত আব্দুলস ফাদার্স বিলিভড ইন আব্দুল কালামৰ ফাদাৰে কি বিশ্বাস কৰিছিল ফ্ৰীডম অফ থটস মানে নিজৰ ভাবধাৰাৰ স্বাধীনতা বিচাৰিছিল ইন্ডিয়ান উইল বিল্ড देयर ওন ইন্ডিয়া হু সেড দিস এই লাইনটো কোনে কৈছিল ভাৰতীয় সকলে নিজৰ ঘৰ নিজে বনাব মানে নিজৰ ইন্ডিয়া নিজে বনাব কোনে কৈছিল মহাত্মা গান্ধীয়ে কৈছিল তাৰ পিছত আব্দুল কালামস ফ্যামিলি অ্যাৰেঞ্জ বৰ্ডস ইন সীতাৰামা কল্যাণমৰ কাৰণে যে বৰ্ড বনাই মূৰ্তি কৰিয়াই আনিছিল এটো সুধিছে হাউ ওয়াজ দা ওয়াইফ অফ আব্দুল সায়েন্স টিচাৰ ইনিশিয়ালি ফাৰ্ষ্টতে যেতিয়া ভাত খাব মাতিছিল সায়েন্স টিচাৰৰ ওয়াইফ কেনেকুৱা আছিল কনজাৰভেটিভ মানে ইমান ওপেন মাইন্ডেড নাছিল
ইমান অপেন মাইণ্ডেড নাছিল যে তেওঁ মুছলিম ল'ৰা এটাক ভাত খাব দিব তাৰপিছত 11 নম্বৰ হু ৱাৰ্ন দ্য টিচাৰ নট টু স্প্ৰেড কমিউনেল ইনটলাৰেন্স কোনে মানা কৰিছিল লক্ষ্মণা শাস্ত্ৰী ৰামানাথা শাস্ত্ৰীৰ দেউতাক ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ ৰামেশ্বৰম ক'ত আছে তামিলনাডুত ৰামেশ্বৰম আছে আব্দুল কালাম বিকেম দ্য 11th অফ ইণ্ডিয়া আব্দুল কালাম 11th প্ৰেচিডেণ্ট আছিল আমাৰ ভাৰতৰ তাৰপিছত হুইচ ৰিলিজিয়ন ডিড আব্দুল কালাম বিলং টু এইটো আমি গম পাওঁ মুছলিম হোৱাট ইজ দিনমণি ইজ দ্য নেম অফ নিউজ পেপাৰ এইটো আমি পঢ়িলোঁ তাৰপিছত নেম 3 ফ্ৰেণ্ডছ অফ কালাম ৰামানন্দ শাস্ত্ৰী শিৱা প্ৰকাশন অৰবিন্দন এই তিনিটাই আছিল সেইকাৰণে এনচাৰটো কি হ'ব অল অফ দ্য এবভ তাৰপিছত ৱেন ৱাজ কালামছ এনচেষ্ট্ৰেল হাউচ বিল্ড কালামৰ মানে পুৰণি ঘৰটো কেতিয়া বনোৱা হৈছিল 19th চেঞ্চুৰীৰ ঘৰ হয় তাৰপিছত হাউ ডিড মিষ্টাৰ আয়াৰ চেঞ্জ হিজ ৱাইফছ নচন মিষ্টাৰ আয়াৰ সায়েন্স টিচাৰৰ যে ৱাইফটো কনজাৰভেটিভ থিংকিঙৰ আছিল হিন্দু মুছলিম মানে এইটো চিন্তা কৰিছিল এইটো মানে কেনেকৈ চেঞ্জ কৰিছিল বাই হিজ অ'ন এক্সাম্পল এণ্ড বিহেভিয়াৰ কাৰণ তেখেত যেনেকৈ আব্দুল কালামক ভাত বাঢ়ি দিছিল এইবিলাক দেখাই মানে নিজৰ বিহেভিয়াৰ দেখাই তেখেতৰ চিন্তাধাৰাটো চেঞ্জ কৰিছিল তাৰপিছত হোৱাট ডিড কালাম থিংক এণ্ড চে এবাউট হিজ পেৰেণ্টছ আব্দুল কালামে নিজৰ পেৰেণ্টছৰ বিষয়ে কি ভাবিছিল আৰু কৈছিল দে ৱেৰ টল ওখ আছিল হেণ্ডচাম আছিল ৱাইজ আছিল এই সকলোবিলাক কথাই কৈছিল তাৰ মানে এনচাৰ কি হ'ব অল অফ দ্য এবভ তাৰপিছত 20 নম্বৰ হোৱাট কাইণ্ড অফ এ পাৰ্চন ৱাজ কালামছ ফাদাৰ কেনেকুৱা ধৰণৰ মানুহ আছিল কাইণ্ড দয়ালু জেনেৰিয়াছ এণ্ড ডাইনামিক ৱাইজ গোটেইবিলাকে আছিল সেইকাৰণে এনচাৰ কি হ'ব অল অফ দ্য এবভ আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ